গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালকৈ 14 নং পূব বিধানসভা সমষ্টিৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী যুৱনেতা অধিবক্তা খাইৰুল বাছাৰৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। বুধবাৰে দিনা সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰি ৰাইজৰ লগত মত বিনিময় কৰে অধিবক্তা খাইৰুল বাছাৰে। যিমান দিন চমু চাপি আহিছে সিমানে তৎপৰতা বাঢ়িছে গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী খাইৰুল বাছাৰৰ। তৃণমূল কংগ্ৰেছৰ পূব সমষ্টিৰ ভেটি মজবুত কৰিবলৈ দলটোৰ সৰ্বসাধাৰণ ভোটাৰৰ কাষত চাপিছে শক্তি বৃদ্ধিৰ চেষ্টা কৰিছে যুৱনেতা খাইৰুল বাছাৰে কয় যে পূব সমষ্টিৰ কোনো উন্নয়ন হোৱা নাই, দেখা নাই কি ৰাস্তা, স্বাস্থ্য বিভাগৰ কোনো ধৰণৰ যিকোনো সমস্যা সমাধান হ'বলৈ এতিয়াও বহু বাকী আছে। এনেদৰে মন্তব্য প্ৰকাশ কৰে যুৱনেতা খাইৰুল বাছাৰে। এইবাৰ পূব সমষ্টিৰ ৰাইজে যোগ্য প্ৰাৰ্থীক দিলে ৰাইজে উন্নয়ন হ'ব বুলি মন্তব্য প্ৰকাশ কৰে যুৱনেতা খাইৰুল বাছাৰে। মই কেম্পেইনৰ হিচাপে প্ৰত্যেকটো জাগাত মই গৈ আছো, ৰাইজৰ লগত ডাইৰেক্ট মই মত বিনিময় কৰি আছো। আজি প্ৰগ্ৰাম হিচাপে মই চুতাৰপাৰাত গৈছোঁ, চিধাবাৰীত ফালে গৈছোঁ, এতিয়া এই চিমলিতলাত আছোঁ। ৰাতিপুৱাৰ ভাগত এই ধানবৰী ফালে গৈছিলোঁ, পদুপৰা এইফালে প্ৰত্যেকটো মানুহৰ ওচৰত গৈছোঁ আৰু বিভিন্ন জাগাত মানুহৰ লগত মত বিনিময় কৰি আছোঁ। আৰু এইটো সমষ্টি যে ইমান দিনে উন্নত হোৱা নাই, আনডেভেলপ হৈ আছে, এই বিষয়েও মানুহৰ লগত চিন্তা আলোচনা চলি আছে। বিভিন্ন ৰাইজে যথেষ্ট ভাল ৰেছপন্স দিছে, কাৰণ বৰ্তমান যোনটো বিধায়ক আছে তেওঁতো এইটো সমষ্টিৰ কোনো উন্নতি কৰা নাই আৰু যিখিনি প্ৰত্যাশী কেণ্ডিডেট আছে দেখা গৈছে তেওঁলোকৰ ভাৱমূৰ্তি মানুহৰ মাজত বেছি ভাল নহয়। আৰু যিহেতু এই দলটো তৃণমূল কংগ্ৰেছ মমতা বন্দ্যোপাধ্যায় বৰ্তমান ভাৰতৰ এজন বাঘিনী, তেওঁ যিমান অপকৰ্ম হৈ আছে, যিমান দুৰ্নীতি হৈ আছে তাৰ বিৰুদ্ধে ভাৰতবৰ্ষত এজন মানুহে মাত পাতে, সেইজন মমতা বন্দ্যোপাধ্যায়। আৰু তেখেতৰ দলৰ আমি সৈনিক, গতিকে মানুহ যথেষ্ট সঁহাৰি দিছে, মানুহ যথেষ্ট সজাগো হৈছে। মই খাইৰুল বাছাৰ, মই তৃণমূল কংগ্ৰেছৰ জিলা কমিটিৰ সাধাৰণ সম্পাদক আৰু প্ৰফেশ্যন মই এডভকেট, মই সুপ্ৰিম কোৰ্টতে প্ৰেক্টিছ কৰোঁ। নাই, তৃণমূল কংগ্ৰেছৰ আৰু কেণ্ডিডেট নাই, কাৰণ তৃণমূল কংগ্ৰেছে সেনেকুৱা কম্পিটিশ্যন নকৰে, কাৰণ যোনে কেণ্ডিডেট হ'ব ফাইনেল কেণ্ডিডেট তাকে আগতীয়াকৈ দলীয় শীৰ্ষস্থানৰ পৰা ছিগনেল দিয়ে, তেওঁ ফিল্ডত কাম কৰি থাকে। সমষ্টি ঘূৰি যথেষ্ট ভাল লাগিছে, ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ, ৰাইজে যথেষ্ট ভাল পাইছে তৃণমূল কংগ্ৰেছ, কাৰণ বৰ্তমানৰ বিধায়ক আৰু আগৰ UDFৰো বিধায়ক আছিল, তেওঁলোকৰ ওপৰত যথেষ্ট ক্ষোভ আছে মানুহৰ। মই বিভিন্ন জাগাত গৈছোঁ য'ত নেকি ৰাস্তা ঘাট আজিৰ ডেটতো নাই, গতিকে মানুহ যথেষ্ট পৰিশ্ৰান হৈ আছে। মানুহ এই এটা ভাল বিধায়ক বিচাৰিছে ভাল দলৰ পৰা। সমষ্টি ৰাইজক মই এটাও দিওঁ যে আপোনালোকে যাকে ভোট নিদিয়ক কিন্তু চিন্তা কৰি দিব, কেণ্ডিডেট উপযুক্ত হয় নে নহয়, তেওঁ শিক্ষিত নে মূৰ্খ নে তেওঁৰ টকা পইচা দেখি আপোনালোকে অৱশ্যেই ভোট নিদিব, কাৰণ টকা দিলে সেই টকা নাথাকিব। ভাল কেণ্ডিডেটক যদি আপোনালোকে জিকাই দিয়ে আপোনালোকেও সুৰক্ষিত থাকিব, আপোনালোকৰ ল'ৰা ছোৱালীও সুৰক্ষিত থাকিব। আৰু যদি টকা পইচাৰ আৰু জাক জমকতাৰ পিছত গৈ ভোট দিয়ে, তেতিয়াহ'লে জিকাৰ পিছত সেইকেইটা মানুহে বুলডোজাৰ লৈ আহি আপোনাৰ ঘৰ ভাঙিব আৰু আপোনালোকক সুধিব আপোনালোকে ভাৰতীয় হয় নে নহয়।